বিধানসভা নিৰ্বাচনত শক্তিশালী যুঁজ দিয়াৰ লক্ষ্যৰে কঁকালত টঙালি বান্ধিছে বিৰোধী কংগ্ৰেছে পূব গোৱালপাৰা সমষ্টিৰ বাবে আবেদন দাখিল কৰিবলৈ আহিল দুই বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু ৰছিদ আলম কংগ্ৰেছৰ নেতৃত্বৰ সমানে আশাবাদী ২৬ৰ টিকট প্ৰত্যাশীও ৰাজীৱ ভৱনত অন্তহীন ব্যস্ততা ২৬ৰ টিকট বিচাৰি ভিৰ বাঢ়িছে আবেদনকাৰী নিজ দলীয় সমৰ্থকক লগত লৈ ৰাজীৱ ভৱনত দলে বলে প্ৰাৰ্থীৰ আবেদন দাখিল সন্মুখৰ বিধানসভা নিৰ্বাচনত শক্তিশালী যুঁজ দিয়াৰ লক্ষ্যৰে কঁকালত টঙালি বান্ধিছে বিৰোধী কংগ্ৰেছে নিৰ্বাচনী কৌশল ৰাজনৈতিক মুখচুপতি চলি থাকিব কিন্তু তাৰ আগতে টিকট সুনিশ্চিত হৈ লওক সেইটোৱে প্ৰধান চিন্তা কংগ্ৰেছৰ সেইবাবে এতিয়া ৰাজীৱ ভৱনলৈ বৈছে কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ ঢল ১২৬ সমষ্টিত এই পৰ্যন্ত পৰিছে শতাধিক প্ৰাৰ্থীৰ আবেদন দাখিল কৰিবলৈ আহিল বৰ্তমানৰ দুই বিধায়ক আব্দুল ৰছিদ মণ্ডল আৰু ৰছিদ আলম পূব গোৱালপাৰা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ দুই বৰ্তমানৰ কংগ্ৰেছী বিধায়ক মই যি সমষ্টিৰ বিধায়ক গোৱালপাৰা পূব সমষ্টি তাৰে কাৰণে আবেদনটো কৰিলোঁ আজি হয় এটাই টিকেট দিওঁ যিয়ে জিকাৰ চান্স থাকিব যিয়ে যোগ্য যিয়ে দলৰ আদৰ্শৱান কংগ্ৰেছ দলৰ আদৰ্শৱান কৰ্মী তেওঁকে দলে টিকেট দিব দলীয় পছন্দই শেষ ভৰসা দুই প্ৰাৰ্থীৰ বুলি মন্তব্য আব্দুল ৰছিদ মণ্ডলৰ গৌৰৱ গগৈৰ নেতৃত্বত গোটেই অসমত যিটো পৰিৱেশ হৈছে এটা সমষ্টি ১৫-২০ জনলৈকে প্ৰাৰ্থী ওলাইছে কিন্তু দুইজন যে বিধায়ক বিধায়ক হ'ব পাৰে সাংসদো হ'ব পাৰে ইয়াত কোনো বাধা নাই বাকী গোটেইখিনি কথা নিৰ্ভৰ কৰিব দলীয় নেতৃত্বৰ ওপৰত তেওঁলোকে কাক বিবেচনা কৰে কোনে জিকিব এই গোটেইখিনি কথা লৈ দলীয় নেতৃত্বই যি সিদ্ধান্ত ল'ব তাতে আছো ইফালে প্ৰাৰ্থিত্বৰ আবেদন দাখিল কৰিবলৈ আহিল ডিমৰীয়াৰ দুই নলে গলে লগা বন্ধু কৃষাণু বৰুৱা আৰু কিশোৰ বৰুৱা টিকট লাভৰ পূৰ্বে এজনে আনজনৰ বাবে ত্যাগ কৰিবলৈ সাজু বুলি ঘোষণা কৰিলে ৰাইজৰ কাম কৰিব আহিছোঁ ব্যক্তিগত কাম কৰিব অহা নাই সেইকাৰণে প্ৰথম দিনাৰ পৰা আমি দুজনে ভাল বন্ধু এই পুৰণা বন্ধু একেলগে গোটেই নিৰ্বাচনী সভা সমিতি যি কৰিব লাগে একেলগে কৰিছোঁ যে আমি দুইজন বন্ধু আৰু দুইজনে আমি একেটা সমষ্টিৰ পৰা টিকট বিচাৰিছোঁ আৰু অনাগত দিনত আমি একেলগে আগুৱাই যাম আৰু দলে যিজন যোগ্য বুলি ভাবে যিজনে যোগ্য বুলি ভাবে যিকোনো এজনে যদি পাওঁ আমাৰ আপত্তি কৰিবলগীয়া নাই কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ আবেদন কৰিবলৈ আহি ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী অতুল বৰা আৰু অজন্তা নিয়োগৰ বিৰুদ্ধে সৰব হৈ পৰিল দুই প্ৰাৰ্থী শাসকীয় বিজেপি মিত্ৰজোঁটৰ দখলত থকা সমষ্টিৰ কোনো উন্নয়ন নোহোৱাৰ অভিযোগ তুলিলে বোকাখাত আৰু গোলাঘাটৰ এই দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইমান দিনৰ ৰাইজৰ লগত যিবিলাক মতামত আমি গ্ৰহণ কৰিছোঁ তাৰ পৰা আমি ভাবিছোঁ যে ডিমৰীয়াত এইবাৰ কংগ্ৰেছৰ কেণ্ডিডেট জয়ী নিশ্চিত হ'ব বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট উন্নয়নৰ বাৰ্তালৈ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগৰুম্বাৰে ইতিহাস ৰচিব বড়ো শিল্পীয়ে কলিয়াবৰত মোদীয়ে স্থাপন কৰিব এলিভেটেড কৰিডৰৰ আধাৰশিলা মোদীক আদৰিবলৈ এতিয়া সাজু হৈছে অসমবাসী ১৭ জানুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমৰ বাগৰুম্বাই ৰচিব ইতিহাস কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলাৰে ত্বৰান্বিত হ'ব উন্নয়ন সৰুসজাই ষ্টেডিয়াম কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীক আদৰাৰ যুঁজা দুদিনীয়া সূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুটা দিনত দুটাকৈ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণেৰে উন্নয়নৰ বাৰ্তা লৈ ১৭ জানুৱাৰীৰ বিয়লি অসম পাবহি প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ১০,০০০ বড়ো শিল্পীয়ে একেলগে বাগৰুম্বা পৰিৱেশন কৰি ৰচিব ইতিহাস সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা প্ৰকল্পত চলিছে বাগৰুম্বা নৃত্যৰ ব্যাপক প্ৰস্তুতি অসমৰ ভিন্ন প্ৰান্তৰ ১০,০০০ বড়ো শিল্পীয়ে ৫টা দিন ধৰি কৰিছে অনুশীলন
চিফুঙৰ সুৰত মুখৰিত হৈছে সৰু সজাই পৰম্পৰাগত সাজেৰে বড়ো চিখলাই পখিলাৰ দৰে পাখি মেলি নাচিছে বাগৰুম্বা প্ৰধানমন্ত্ৰীৰ সন্মুখত নিজৰ স্বকীয় কৃষ্টি পৰিৱেশনৰ সুবিধা পাই উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ বড়ো শিল্পীসকল बहुत अच्छा लग रहा है, बहुत खुशी मिल रहा है हम लोग को यहाँ पे आके। आप लोग कितना आया है हम लोग टोटल 47 लोग हैं। बहुत एक्साइटेड है कल के लिए सक्सेसफुल हो वो आशा करती हूँ मैं असम सरकार सबाई थैंक यू ভাল লাগিছে আমিও চেষ্টা কৰি बहुत बहुत थैंक यू জনাইছো আমার মামা আই লাভ ইউ মামা বড়ো ভাষাত কি বুলি কয় आं नोंखौ मोजां मोनो मामा आई लव यू मामा কালি ফাইনালি আমি ডান্স কৰিম পিএমৰ আগত তো বহুত ভাল লাগিছে বহুত জোশ আছে বহুত আছে জোশ নৰেন্দ্ৰ মোদীৰ উপস্থিতিত উত্তৰ পূবৰ ৰেল যাত্ৰাত হ'ব নতুন সংযোজন ফ্লেগ অফ হ'ব বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ ট্ৰেইনৰ কামাখ্যা ষ্টেচনৰ পৰা হাওৰালৈ চলিব বন্দে ভাৰত স্লিপাৰ ট্ৰেইনখন হাওড়াত প্ৰধানমন্ত্ৰীয়ে ট্ৰেইনখনৰ ফ্লেগ অফ কৰাৰ সমান্তৰালকৈ গুৱাহাটীৰ কামাখ্যা ষ্টেচনত ফ্লেগ অফেৰে আৰম্ভণি ঘটাব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অত্যাধুনিক সা সুবিধাযুক্ত ট্ৰেইনখনৰ সংযোজনেৰে ৰেল সেৱালৈ আমূল পৰিৱৰ্তন আনিব বুলি বিশ্বাসী সকলো ইমান বছৰে ধৰি যি যাত্ৰীসকলে সমস্যা পাইছিলে সকলোখিনি ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে ইয়াতে আমাৰ খাদ্য গৰম কৰি ৰাখিবৰ বাবে ঠাণ্ডা কৰি ৰাখিবৰ বাবে সকলোখিনি আছে আপুনি দেখিবলৈ পাব বটল কুলাৰ তাৰ পিছত ইয়াতে হট কেছ আছে য'ত খাদ্য গৰম কৰিব পৰা সা সুবিধা আছে ইফালে কলিয়াবৰৰ মৌচন্দা পথাৰতো মোদীক আদৰিবলৈ একে উৎসাহেৰে সাজু হৈছে প্ৰশাসন স্থানীয় ৰাইজ কলিয়াবৰৰ মৌচন্দা পথাৰত 18 জানুৱাৰীত জনসভা সম্বোধন কৰিব নৰেন্দ্ৰ মোদীয়ে জনসভাৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিব কাজিৰঙাৰ মাজেৰে হ'বলগীয়া বহু প্ৰতীক্ষিত এলিভেটেড কৰিডৰৰ প্ৰধানমন্ত্ৰীৰ সভাক লৈ তৎপৰ অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক প্ৰশাসন মিত্ৰজোঁটৰ নেতা কৰ্মী এতিয়া ব্যস্ত হৈ পৰিছে প্ৰস্তুতিৰ কামত প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰেক্ষাগৃহৰ পৰা 63 ফুট আঁতৰত স্থাপন কৰা হৈছে মুখ্যমন্ত্ৰীৰ অস্থায়ী কাৰ্যালয় সাজু কৰা হৈছে 3খন হেলিপেড সম্পূৰ্ণ হোৱাৰ পথত 3টাকৈ বিশাল প্ৰেক্ষাগৃহৰ কাম যান বাহন ৰাখিবলৈ নিৰ্মাণ কৰা হৈছে 8টাকৈ পাৰ্কিং স্থান প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু 9টা সাংস্কৃতিক দল 1 লক্ষাধিক লোকৰ সমাগম হ'বলগীয়া এই সভাত ইতিমধ্যে সষ্টম হৈছেহি এছপিজিৰ দল পোন প্ৰথমবাৰলৈ কলিয়াবৰলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আগমনত উৎসাহী কলিয়াবৰবাসী খুব ভাল লাগিছে আৰু কলিয়াবৰবাসী হিচাপে মই আৰু সমূহ কলিয়াবৰবাসীও উৎফুল্লিত হৈ আছে আৰু ভাল হ'ব আৰু তেখেতে যিটো 5টা নে 6টা হেৰি লৈ আহিম বুলি কৈছে খুব চাগে কলিয়াবৰবাসী ৰাইজৰ কাৰণে খুব উন্নত হ'ব উন্নয়নৰ বাহ বলাই অসম ভূমিলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আগমনে স্বাভাৱিকতে উৎসাহী কৰিছে অসমীয়াক 2টা মাহৰ ভিতৰত মোদীৰ দুবাৰকৈ অসম ভ্ৰমণে অসমৰ উন্নয়নক অধিক গতিশীলতা প্ৰদানৰ আশাবাদী ৰাইজ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কালি সৰুসজাইত বাগৰুম্বাৰ বিশাল অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰদৰ্শিত হ'ব বাগৰুম্বা নৃত্য প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে সৰুসজাইত চূড়ান্ত আখৰা মুখ্যমন্ত্ৰীৰ উপস্থিতিত বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাত অংশগ্ৰহণ 10,000 শিল্পী
এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ কাইলৈ গুৱাহাটীত নাথাকে বিশেষ পথ নিৰ্দেশনা প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ যান বাহন আৰক্ষীয়ে জাৰি নকৰে নিৰ্দেশনা বিয়লি 5 বজাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথত থাকিব বাধ্যবাধকতা বিয়লি 5:20 বৰঝাৰত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী বৰঝাৰৰ পৰা পুনে পুনে সৰু সজাইত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী কিন্তু পথ নিৰ্দেশনা হিচাপত একো নাই বুলি সদৰি কৰা হৈছে কাইলৈ গুৱাহাটীত কোনো বিশেষ পথ নিৰ্দেশনা নাথাকে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ যান বাহন আৰক্ষীয়ে জাৰি নকৰে নিৰ্দেশনা বিয়লি 5 বজাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথত অৱশ্যে থাকিব বাধ্যবাধকতা বিয়লি 5:20 বৰঝাৰত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী আৰু বৰঝাৰৰ পৰা পুনে পুনে সৰু সজাইত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নিশ্চিত নিৰাপত্তা উৎকৃষ্ট স্বচ্ছতাৰ মাজেৰে ৰোমাঞ্চকৰ ৰেল যাত্ৰা কৰিব পাৰিব অসমবাসীয়ে কাইলৈৰ পৰা উত্তৰ পূব ৰেলৱেত সংযোজিত হ'ব অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ প্ৰধানমন্ত্ৰী মোদীয়ে ফ্লেগ অফ কৰিব ৰেলখনৰ অত্যাধুনিক দবা ৰোমাঞ্চকৰ যাত্ৰা লগত আছে যাত্ৰীৰ নিৰাপত্তাৰ নিশ্চিতি পাব সুস্বাদু অসমীয়া আৰু বেংগলী খাদ্য তেনেহলে পলম কৰাৰ প্ৰয়োজন কিয় কাইলৈৰ পৰা আপুনি ৰোমাঞ্চকৰ ভ্ৰমণৰ আনন্দ ল'ব পাৰিব বন্দে ভাৰত ৰেলৰ জৰিয়তে হয় আপুনি স্ক্ৰীনত দেখা এইখন হৈছে ভাৰতৰ প্ৰথমখন অত্যাধুনিক স্লিপাৰ ক্লাছ বন্দে ভাৰত ৰেল সম্পূৰ্ণ বাতানুকূল বন্দে ভাৰত স্লিপাৰ ৰেলখন কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূব ভাৰতত মুঠ 11খন নতুন ৰেল সেৱাৰ উদ্বোধন কৰিব ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে দেশৰ প্ৰথম বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ যিখন অসমেৰে গুৱাহাটী আৰু পশ্চিম বংগৰ হাওৰা সংযোগ কৰিব প্ৰায় 968 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা এই ৰেলখন নিয়মীয়া ৰেল সেৱাৰ তুলনাত অধিক দ্ৰুত সুৰক্ষিত আৰু আৰামদায়ক নিশাৰ যাত্ৰাৰ সুবিধা প্ৰদান কৰিব মালদাৰ পৰা ফ্লেগৰ জৰিয়তে উদ্বোধন কৰিবলগীয়া ৰেলখন উদ্বোধনী অনুষ্ঠানত কামাখ্যাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ আৰম্ভ হ'ব গুৱাহাটীৰ কামাখ্যা ৰেল জাংচনৰ পৰা কলিকতাৰ হাওৰা ৰেল জাংচনলৈ আৰু এয়া প্ৰথমবাৰৰ বাবে এই অত্যাধুনিক ৰেল সেৱা আৰম্ভ হৈ আছে আৰু এই যি অনুষ্ঠান এয়া অহাকালি 17 তাৰিখে দুপৰীয়া প্ৰায় 1মান বজাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব আৰু কামাখ্যা ৰেল ষ্টেচনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব দিনৰ 12ৰ পৰা 1 বজাৰ ভিতৰত মুকলি কৰিবলগীয়া ৰেলখন কলকাতা আৰু গুৱাহাটীৰ মাজত চলাচল কৰিব একে সময়তে 850 গৰাকী যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব ৰেলখনত বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছখনত মুঠ 16খন এয়াৰ কণ্ডিশ্যন কোচ থাকিব ইয়াত 3 টায়াৰ আৰু 2 টায়াৰ স্লিপাৰৰ লগতে ফাৰ্ষ্ট ক্লাছৰ ব্যৱস্থা থাকিব য'ত মুঠ 823 গৰাকী যাত্ৰী বহিব পাৰিব এই ৰেলখনত স্বয়ংক্ৰিয় দুৱাৰ কবচ এণ্টি কলিজন চিষ্টেম আৰামদায়ক আধুনিক ভিতৰুৱা সাজসজ্জা আৰু চিচিটিভি কেমেৰাৰ দৰে আধুনিক সুবিধা সংযোজন কৰা হৈছে কোচৰ ডিজাইনটো এটা নতুনভাৱে ভবা হৈছে নতুনভাৱে সিটৰ ডিজাইনে হওক বা বাকি যেনেকৈ ধৰক আমি ইয়াতে দেখিবলৈ পাইছোঁ যে ওপৰলৈ উঠিবলৈ যি লেডাৰৰ ব্যৱস্থা সেই লেডাৰটো এটা আন ধৰণে কৰা হৈছে যাতে মহিলাসকলৰ বা বৃদ্ধসকলৰ বাবে অলপ সুবিধাজনক হয় তাৰ উপৰিও যদি আপুনি চাই ইয়াতে এটা পেনিক বাটনৰ ফেচিলিটি এটা দিয়া হৈছে যোনটো আপুনি এইফালে দেখিবলৈ পাব ইয়াতে আপুনি চাব পাৰিব যে ইয়াতে এটা পেনিক বাটন দিয়া হৈছে এই বাটনটো প্ৰেছ কৰাৰ লগে লগে এটা ইণ্ডিকেশ্যন গুচি যায় এই ট্ৰেইনৰ লোকো পাইলট আৰু ট্ৰেইন মেনেজাৰলৈ যে কোনো যাত্ৰীৰ কিবা অসুবিধা হৈছে আৰু তাৰ পিছত এটা মাইকৰ ফেচিলিটি আছে যাৰ সহায়ত যাত্ৰীয়ে কথা পাতিব পাৰে লোকো পাইলট বা গাৰ্ডৰ সৈতে বন্দে ভাৰত ৰেলত আছে পেনিক বাটন কেইবাটাও সা সুবিধাৰ লগতে ৰেলখনত আছে এটা অত্যাধুনিক ৰান্ধনীশাল হটকেছ ফ্ৰিজৰ ব্যৱস্থা হয় ইয়াতে আমাৰ খাদ্য গৰম কৰি ৰাখিবৰ বাবে ঠাণ্ডা কৰি ৰাখিবৰ বাবে সকলোখিনি আছে আপুনি দেখিবলৈ পাব বটল কুলাৰ তাৰপিছত ইয়াতে হটকেছ আছে য'ত খাদ্য গৰম কৰিব পৰা সা সুবিধা আছে বন্দে ভাৰত ৰেলত ভ্ৰমণ কৰা যাত্ৰীসকলে ল'ব পাৰিব কলকাতাৰ পৰম্পৰাগত বেংগলী খাদ্যৰ সোৱাদ কলকাতাৰ পৰা আহোঁতে বেংগলী খাদ্য পৰিৱেশন কৰা হ'ব একেদৰে গুৱাহাটীৰ পৰা যোৱাৰ সময়ত অসমীয়া খাদ্য পৰিৱেশন কৰা হ'ব যাত্ৰীসকলক
যোনটো এই ট্ৰেইনৰ ফেয়াৰৰ সৈতেই খাদ্য ব্যৱস্থাখিনিও থাকিব আৰু তাত আপোনাৰ ইয়াতে যেতিয়া ৰেলখন যাব তাতে অসমীয়া খাদ্যৰ আয়োজন কৰা হ'ব আৰু তাৰ পিছত কলিকতাৰ পৰা যেতিয়া ৰেলখন আহিব তেতিয়া তাতে বেংগলী খাদ্যৰো প্ৰয়োজন কৰা হ'ব। দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ক্লাছ ৰেল অসমৰ যাত্ৰীসকলে শুই শুই ল'ব পাৰিব যাত্ৰাৰ আনন্দ। এই অত্যাধুনিক ৰেলখনেৰে আপুনি ল'ব পাৰিব ৰোমাঞ্চকৰ যাত্ৰাৰ আনন্দ। আনহাতে পৰহিলৈ অৰ্থাৎ 18 জানুৱাৰীত দিনৰ ৰেল উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। 18 তাৰিখে মুকলি হ'বলগীয়া ৰেল দুখন হ'ল অমৃত ভাৰত এক্সপ্ৰেছ। এয়া হ'ব অসমৰ প্ৰথম দুখন অমৃত ভাৰত ট্ৰেইন। প্ৰথমখন চলিব অসমৰ ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বন্তি নগৰলৈ আৰু দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰেল ষ্টেচনলৈ। মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ সহযোগত কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক নোবেল বঁটা উপহাৰ। ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাদোৱে উপহাৰ দিলে শান্তিৰ নোবেল বঁটা। এইবাৰৰ শান্তিৰ নোবেল বঁটা প্ৰাপক হ'ল মাছাদো। ট্ৰাম্পক শান্তিৰ নোবেল উপহাৰ দি মাছাদোৰ মন্তব্য, আমাৰ স্বাধীনতাৰ বাবে তেওঁৰ অনন্য দায়বদ্ধতাৰ এয়া হ'ল স্বীকৃতি। নোবেল বঁটা উপহাৰ পাই মাৰিয়া কৰিনা মাছাদোক ধন্যবাদ জনালে ডোনাল্ড ট্ৰাম্পে। I will say to your first question, the meeting was about to begin as I was stepping out of the Oval Office moments ago, so my understanding is that it's underway right now. I know the President was looking forward to this meeting and he's was expecting it to be a good and positive discussion with Ms. Machado. Yes, and he is also committed to hopefully seeing elections in Venezuela one day. আনফালে ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী তথা শান্তিৰ নোবেল বঁটা প্ৰাপক মাৰিয়া কৰিনা মাছাদোৱে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা উপহাৰ দিয়াৰ পাছতেই বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। হঠাৎ কিয় মাৰিয়া কৰিনা মাছাদোৱে ট্ৰাম্পক উপহাৰ হিচাপে দিলে শান্তিৰ নোবেল বঁটা? বৃহস্পতিবাৰে হোৱাইট হাউচত ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাদোসহ এটা দলে ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হৈ ট্ৰাম্পক উপহাৰ হিচাপে শান্তিৰ নোবেল বঁটা আগবঢ়ায়। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক আমেৰিকাই অপহৰণ কৰি পদচ্যুত কৰাৰ পাছতে দেশখনৰ শাসনভাৰ কাৰ হাতত তুলি দিব তাক লৈ ব্যাপক চৰ্চা লাভ কৰিছিল আৰু চৰ্চাত আছিল ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাছাদোৰ নাম।